নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম আছোঁ। এতিয়া যিসকলৰ হাইটটো কম আৰু যিসকলে কামাণ্ডোত পদৰ সংখ্যাটো কম কৰিলে বাবে মনটো বেয়া কৰি আছিল, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ আহিছিল আৰু সেই ফেচবুক লাইভ অনুষ্ঠানৰ মাজতে CM ছাৰে ঘোষণা কৰিছে যে অসম আৰক্ষীৰ হাইটটো কমাই দিব। বিশেষকৈ যিসকল ছোৱালীৰ হাইটটো কম আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ, কাৰণ আপোনালোকৰ অসম আৰক্ষীত ছোৱালীৰ হাইটটো কমাই দিব। এতিয়া আপোনালোকৰ যিসকল ছোৱালীৰ হাইটটো 1 চেণ্টিমিটাৰ নাইবা 2 চেণ্টিমিটাৰ কম আছিল, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকৰ যদিহে অসম আৰক্ষীৰ হাইটটো কমাই দিয়ে, তেতিয়া আপোনালোকৰ কোনো চিন্তা নাই। আপোনালোকৰ খুব সম্ভৱতঃ অসম আৰক্ষীত আপোনালোকৰ হাইটটো 1 নাইবা 2 চেণ্টিমিটাৰ কমাই দিব। CM ছাৰে নিজে কৈছে যে অসম আৰক্ষীৰ হাইটটো কমাই দিব। তাৰপিছত আপোনালোকৰ যিসকলে কামাণ্ডোত যাম বুলি ভাবি আছিল, কিন্তু কামাণ্ডো যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হ'ল, তাৰপিছত তেওঁলোকৰ মনটো বেয়া, কিয়নো কামাণ্ডো যেতিয়া নতুন এডভাৰটাইজমেণ্ট মুকলি হ'ল, তাত নতুন পদ মুকলি হৈছে মাত্ৰ 3টা। এতিয়া আপোনালোকৰ যিসকলে 3টা পদ বুলি ভাবিও আপোনালোকৰ কামাণ্ডোত যাম বুলি এপ্লাই কৰিছিল, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। কামাণ্ডোটো পদৰ সংখ্যাটো বঢ়াই দিব, CM ছাৰে নিজে ঘোষণা কৰিছে। এতিয়া আপোনালোকৰ যিসকলে কামাণ্ডোত 3টা পদ ওলোৱাৰ বাবে এপ্লাই নকৰিলে, তেওঁলোকৰ বাবে বেয়া খবৰ, কিয়নো আপোনালোকৰ যদিহে পদৰ সংখ্যাটো বঢ়াই দিয়ে, তেতিয়া কম্পিটিশ্যন কমি যাব। এতিয়া মই আগতেও কেইবাটা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে পদৰ সংখ্যাটো বৃদ্ধি পাব, আপোনালোকে এপ্লাই কৰক, কিন্তু আপোনালোকৰ বহুতে এতিয়া এপ্লাই নকৰিলে। এতিয়া যোৱাকালি মোক বহুতে পাৰ্চনেলি মেছেজ কৰিছে আৰু মোক কিছুমান ভিডিঅ'ত কমেণ্ট কৰিছে যে কামাণ্ডোত পদটো কমকৈ ওলোৱাৰ বাবে এপ্লাই নকৰিলোঁ, এতিয়া এপ্লাই কৰিব পাৰিম নেকি? এতিয়া আপোনালোকে এপ্লাই কৰা আৰু কোনো ধৰণৰ সুবিধা পাব। যদিহে আপুনি এপ্লাই নকৰিলে, তেন্তে আপোনালোকৰ এইবাৰ গ'ল আৰু আপোনালোকে নেক্সট যেতিয়া আকৌ মুকলি হ'ব তেতিয়া এপ্লাই কৰিব পাৰিব। কিন্তু যিসকলে কামাণ্ডোত পদৰ সংখ্যাটো কমকৈ ওলোৱাৰ পাছতো এপ্লাই কৰিলে, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকৰ যদিহে কামাণ্ডোত পদৰ সংখ্যাটো বঢ়াই দিয়ে, তেতিয়াহ'লে কম্পিটিশ্যন কমি যাব। এতিয়া আপোনালোকৰ যোৱাকালি CM ছাৰে যিখিনি কথা কৈছিল, সেই কথাখিনি মই ভিডিঅ' ক্লিপটো লগাই দিম, আপোনালোকে নিজে ভালদৰে চাই লওক। ধন্যবাদ। বহুত যুৱক যুৱতীয়ে কৈছে যে মামাক কামাণ্ডোৰ পোষ্ট বঢ়াই দিয়ক। মই তোমালোকৰ কথা শুনিছোঁ আৰু নিশ্চয় এই ক্ষেত্ৰত মই সিদ্ধান্ত ল'ম। কিছুমানে কৈছে মামা, বিশেষকৈ আমাৰ বহুত ছোৱালীয়ে কৈছে, আৰু এইটো স্বাভাৱিকভাৱে অসমীয়া ছোৱালী বহুত ওখ নহয়, মোক বহুত ছোৱালীয়ে কৈছে যে মামা অসম পুলিচৰ হাইটটো অলপ কমাই দিয়া। নিশ্চিতভাৱে মই এই কথাটো মই বিবেচনা কৰিম, পুলিচৰ লগত মই আলোচনা কৰিম।